নমস্কাৰ মই জিমিয়া আকৌ এবাৰ তোমালোক সকলোকে প্ৰভাতী সূৰ্যলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই তোমালোকলৈ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ ভূগোল খণ্ডটিৰ অসমৰ ভূগোল পাঠটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। নিশ্চয় নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চতুৰ্থ অধ্যায় অসমৰ ভূগোল পাঠটিৰ প্ৰশ্ন উত্তৰখিনিলৈ আগবাঢ়োঁ। আৰু যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া তোমালোকে এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ পাই থাকিবা। তেতিয়াহ'লে আহা আজি আমি পাঠটোৰ প্ৰশ্ন উত্তৰখিনিলৈ আগবাঢ়োঁ। অসমৰ ভূগোল ১ নম্বৰতে চাবা, অসমৰ ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি? উত্তৰটো হ'ব অসমৰ ভূ-প্ৰাকৃতিক ভাগ ৪টা। সেই ভাগ ৪টা হ'ল ক নম্বৰতে ব্ৰহ্মপুত্ৰ উপত্যকা, খ নম্বৰতে বৰাক উপত্যকা, গ নম্বৰতে কাৰ্বি মালভূমি আৰু ঘ নম্বৰতে বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি। এতিয়া ২ নম্বৰতে চাবা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা কি কি? উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল ৪টা। সেইকেইটা হ'ল ক নম্বৰতে উত্তৰৰ পাদদেশ অঞ্চল, খ নম্বৰতে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, গ নম্বৰতে ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল, ঘ নম্বৰতে দক্ষিণৰ পাদদেশ অঞ্চল। এতিয়া ৩ নম্বৰতে চাবা, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে ৪খনকৈ প্ৰধান উপনৈৰ নাম লিখা। উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৪খন প্ৰধান উপনৈৰ নাম হ'ল ১ নম্বৰতে সোৱণশিৰি, ২ নম্বৰতে গাভৰু, ৩ নম্বৰতে বেলশ্বিৰি আৰু ৪ নম্বৰতে ধনশিৰি। এতিয়া চাবা, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ৪খন প্ৰধান উপনৈৰ নাম হ'ল বুঢ়ীদিহিং, দিচাং, দিখৌ আৰু জাঁজি। এতিয়া ৪ নম্বৰতে চাবা, ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা ভূ-প্ৰাকৃতিক অঞ্চল হৈছে ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল। ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায়। ইয়াৰে উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে। ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল, বালি, বোকাৰ গেট জমা হৈ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈবোৰ হৈছে সোৱণশিৰি, দিকং, ৰঙানদী, বুৰৈ, বৰগাং, জীয়াভৰলী, গাভৰু, বেলশ্বিৰি, ধনশিৰি আদি। সেইদৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈবোৰ হৈছে বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি, ভোগদৈ আদি। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি-বাতিৰ বাবে উপযোগী। ইয়াত জনবসতি ঘন আৰু যাতায়াত ব্যৱস্থা উন্নত। উত্তৰ পাৰৰ সমভূমি অঞ্চলটো নামনি অংশত গড়ে প্ৰায় ৩০ কিলোমিটাৰ বহল আৰু উজনি অংশত ঠেক, গড়ে প্ৰায় ১০ কিলোমিটাৰ বহল। আনহাতে দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো মেঘালয় মালভূমিৰ বিস্তৃতিৰ বাবে কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত গড় হিচাপে কেৱল প্ৰায় ৫ কিলোমিটাৰ বহল।
উত্তৰ পাৰৰ দৰেই দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো জনবসতি ঘন। সাৰুৱা ভূমিৰ বাবে ইয়াত খেতি-বাতি ভাল হয় আৰু যাতায়াত ব্যৱস্থাও উন্নত হৈছে। এতিয়া 5 নম্বৰতে চাবা ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। উত্তৰটো চাবা ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ-চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাৱনভূমি অৱশ্যে সকলো ঠাইতে সমানে বহল নহয়। ব্ৰহ্মপুত্ৰৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু নদীৰ পাৰত গেদ জমা হৈ সৃষ্টি হোৱা তটবান্ধৰ বাবে কিছুমান ঠাইত প্লাৱনভূমিৰ প্ৰস্থ হ্ৰাস হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয়ৰ সৃষ্টি হৈছে। আনহাতে দক্ষিণ পাৰৰ প্লাৱনভূমি তুলনামূলকভাৱে ঠেক। অৱশ্যে ই বুঢ়ীদিহিং, দিচাং, ধনশিৰি, কলং, কপিলী আৰু কুলচি নৈৰ মোহনা অঞ্চলত কিছু বহল হৈছে। এতিয়া 6 নম্বৰতে চাবা মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা। উত্তৰটো চাবা মাজুলী হৈছে পৃথিৱীৰ ভিতৰতে এটা অন্যতম বৃহৎ নদীদ্বীপ। 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰায় 1.68 লাখ জনসংখ্যাৰ বসতিস্থল মাজুলীয়ে প্ৰায় 422 বৰ্গ কিলোমিটাৰ মাটিকালি জুৰি আছে আৰু ইয়াক বৰ্তমান এখন জিলা হিচাপে ঘোষণা কৰা হৈছে। ব্ৰহ্মপুত্ৰ নদীখন অসমত গড়ে প্ৰায় 6ৰ পৰা 8 কিলোমিটাৰ পৰ্যন্ত বহল। ই জল পৰিবহণ আৰু গেদ পৰিবহণৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে এখন লেখত ল'বলগীয়া নদী। নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন, পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ বাবে ই স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰে সঘনে গতি সলাই থাকে। ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জ্বলন্ত সমস্যা ৰূপে পৰিগণিত হৈছে। নদীখনৰ বুকুত প্ৰায় 600ৰো অধিক সৰু বৰ আকাৰৰ বালিচৰ আছে। এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অৰ্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী। নদীৰ বুকুত চলি থকা খনন, পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে। এনেদৰেই ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদীদ্বীপৰ সৃষ্টি হৈছে। এতিয়া 7 নম্বৰতে চাবা বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। উত্তৰটো চাবা বৰাক উপত্যকাটো অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভূ-প্ৰাকৃতিক অঞ্চল। ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত পৰ্বত পাহাৰে আগুৰি আছে। উত্তৰ ফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে। পূব ফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণ ফালে মিজো পৰ্বত অৱস্থিত।
অৱশ্যে পশ্চিম ফালে এই সমভূমি বাংলাদেশৰ চিলেট জিলাৰ কুচিয়াৰা সুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে। এইটো হৈছে বৰাক উপত্যকাৰ চাৰিসীমা। এতিয়া চাবা বৰাক উপত্যকাৰ বৈশিষ্ট্য। 1 নম্বৰতে চাবা বৰাক উপত্যকাটো অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভূ-প্ৰাকৃতিক অঞ্চল। ই বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে। 2 নম্বৰতে চাবা বৰাক নদীখনে অসমৰ পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্ৰায় 225 কিলোমিটাৰ বৈ গৈছে। 3 নম্বৰতে চাবা বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে। এই সমভূমিখনক কাছাৰ সমভূমি বুলিও জনা যায়। 4 নম্বৰতে চাবা বৰাক সমভূমিখনৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত পৰ্বত পাহাৰে আগুৰি আছে। 5 নম্বৰতে চাবা বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈসমূহৰ ভিতৰত চিৰি, ডিক্সা, দীঘলী, জিৰি, মধুৰা, জাতিংগা, লাৰাং আদিয়েই প্ৰধান। 6 নম্বৰতে চাবা বৰাক নদীৰ দক্ষিণ পাৰৰ উপনৈসমূহৰ ভিতৰত সোণাই, ধলেশ্বৰী, কাটাখাল, চিংলা আৰু লেংগাই অন্যতম। এতিয়া 8 নম্বৰতে চাবা কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। উত্তৰটো চাবা কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য তলত দাঙি ধৰা হ'ল। উৎপত্তি আৰু ভূতাত্ত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংশবিশেষ বুলি ক'ব পাৰি। কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূব আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে। ইয়াৰে পূবৰ খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে। এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ। আনহাতে পশ্চিমৰ খণ্ডটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেন মহকুমাটো সামৰি লৈছে। দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূবলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে 900 মিটাৰ। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ-আকৃতি গঢ় লৈ উঠিছে। এতিয়া 9 নম্বৰতে চাবা বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। উত্তৰটো চাবা বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্য তলত দাঙি ধৰা হ'ল। 1 নম্বৰতে চাবা নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে। 2 নম্বৰতে চাবা বৰাইল পৰ্বতে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। 3 নম্বৰতে চাবা বৰাইল পৰ্বতৰ উত্তৰ ফালে ঢাল খোৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে। 4 নম্বৰতে চাবা বৰাইল পৰ্বতৰ উত্তৰ ফালে ঢাল খোৱা
অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ। এতিয়া 10 নম্বৰতে চাবা, অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। উত্তৰটো চাবা, অসমৰ জলবায়ু মৌচুমী জলবায়ুৰ অন্তৰ্গত। ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল, 1 নম্বৰতে চাবা, অসম ৰাজ্যখনত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি আৰু শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। 2 নম্বৰতে চাবা, ঋতুভেদে উত্তৰ-পশ্চিম ভাৰত ভূখণ্ডৰ পৰিৱৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে। 3 নম্বৰতে চাবা, অসমত গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে। 4 নম্বৰতে চাবা, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে বিস্তৃত হিমালয় পৰ্বতশ্ৰেণী আৰু ইয়াৰ ঠাল-ঠেঙুলিয়ে গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰৱাহিত উষ্ণ তথা আৰ্দ্ৰ মৌচুমী বতাহক বাধা প্ৰদান কৰে। 5 নম্বৰতে চাবা, হিমালয় পৰ্বতশ্ৰেণীয়ে শীতকালত তিব্বত মালভূমিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ফালে প্ৰৱাহিত অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰাও অসম ৰাজ্যখনক ৰক্ষা কৰে। 6 নম্বৰতে চাবা, গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ 10 নম্বৰ প্ৰশ্নৰ উত্তৰখিনিলৈকে লৈ আহিলোঁ। নেক্সট ভিডিঅ'ত মই ইয়াৰ পিছৰখিনি লৈ আহিম। তোমালোকে চাই থাকিবা। তেতিয়াহ'লে আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।